দৃশ্যবোৰ বৰ দুখজনক। এনেদৰেই পশুধনক সাবটি পানী ফালি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে বানাক্ৰান্তই। এয়া ২৬ দিনীয়া কন্যাক বুকুত সাবটি এগৰাকী পিতৃ। মুঠৰ ওপৰত অবৰ্ণনীয়। হঠাৎ অহা বানত বিধ্বস্ত শিৱসাগৰ, চৰাইদেউকে ধৰি ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ইফালে বানাক্ৰান্ত ৰাইজৰ কাষত ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিনিয়ত থিয় দিছে প্ৰশাসনৰ লোক। অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। SDRF, NDRF, জিলা প্ৰশাসন, আৰক্ষী, ভাৰতীয় সেনা, জনপ্ৰতিনিধি সকলো নামিছে উদ্ধাৰ অভিযানত। ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক এনেকৈয়ে কৰা হৈছে উদ্ধাৰ। হেলিকপ্টাৰৰ জৰিয়তে যোগান ধৰা হৈছে খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী। প্ৰতিনিয়ত ৰাইজৰ কাষত উপস্থিত হৈ সহায় আগবঢ়োৱাৰ চেষ্টা অব্যাহত ৰাখিছে। মুকলি কৰিছে হেল্পলাইন নম্বৰো। বানাক্ৰান্তক উদ্ধাৰ তথা সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতীয় সেনা, বায়ু সেনা, SDRF, NDRFৰ লগতে অন্যান্য নিৰাপত্তাৰক্ষী জোৱানসকলে আগবঢ়োৱা সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃতজ্ঞতা জনাইছে। উল্লেখ্য যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে এই জিলাসমূহত ২৪ জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কেল ৰমিঙৰ ব্যৱস্থা কৰিছে। ইয়াৰ জৰিয়তে এই তিনিওখন জিলাৰ মোবাইল ফোন ব্যৱহাৰকাৰীসকলে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল অপাৰেটৰৰ নেটৱৰ্ক বা কভাৰেজ নাথাকিলেও মোবাইল সেৱা নিৰৱচ্ছিন্নভাৱে পাবলৈ সক্ষম হ'ব। মুঠৰ ওপৰত প্ৰশাসনৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা হৈছে এই বানপীড়িত লোকসকলক উদ্ধাৰ তথা সাহায্যৰ বাবে। নিউজ ডেস্ক ৰিপোৰ্ট, DD নিউজ, অসম।